বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ অভিযোগত বজৰং দলৰ নেতাক গ্ৰেপ্তাৰ বিশ্ব হিন্দু পৰিষদৰ নেতা। আজি পবিত্ৰ বৰদিন সমগ্ৰ বিশ্বতেই পালন কৰা হৈছে বৰদিন, কিন্তু এই ক্ষণতে নলবাৰীত সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। নলবাৰী পানীগাঁৱৰ ছেইণ্ট মেৰিজ বিদ্যালয়ত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে বিদ্যালয় চৌহদৰ ভিতৰত প্ৰৱেশ কৰি জয় শ্ৰীৰাম ধ্বনি দি লণ্ডভণ্ড কৰে খ্ৰীষ্টমাছ উপলক্ষে সজাই থোৱা বহু সামগ্ৰী। पंद्रह 20 लोग इधर गेट खोल के अंदर आया। उसी टाइम तो इधर क्रिसमस का क्रिब था, डेकोरेशन था और लाइट लगाया था, वो सब तोड़ के जला दिया। फिर उन लोग अपने से वीडियो बना के इधर से बाहर गया। वो जाने के टाइम तो गेट में पत्थर लगा के हमारा स्कूल का बोर्ड और सब कुछ फाड़ दिया। और उधर एक बैनर लगाया था स्कूल का एडमिशन के बारे में, वो भी उन लोग तोड़ गया है। इसलिए इसके बारे में हम क्रिसमस नहीं मनाया, क्योंकि हमारा प्रोग्राम तो हम कैंसिल कर दिया। এই ঘটনা পোহৰলৈ অহাৰ পিছতে নলবাৰীৰ বিশ্ব হিন্দু পৰিষদৰ নেতাক অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপসভাপতি মানৱজ্যোতি পাটগিৰি, সহকাৰী সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰক গ্ৰেপ্তাৰ কৰে। বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰা তথা বৰদিন পালন কৰিব নিদিওঁ বুলি দাবী কৰিছিল নেতা কেইগৰাকীয়ে। बंद करना है आप लोगों को। सरस्वती पूजा मनाते हैं आप लोग? प्रिंसिपल कहाँ है? बुलाओ। अब फोन करो। प्रिंसिपल को बुलाओ, बताओ कि बजरंग दल आया है प्रोग्राम बंद करने के लिए। ভাৰতত বসবাস কৰা সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে বুলি মন্তব্য কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰে উদ্ধণ্ড কিছু যুৱকে যি ধৰণে ভাংচুৰ কৰিছে, যি ধৰণে কথা বতৰাবিলাক কৈছে, স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে। গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে। কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড ভণ্ড যুৱকে এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে, স্কুলত আক্ৰমণ কৰিলে, বৰদিন পালন কৰিব নোৱাৰিলে, এই সাহস কাৰ উচতনিত পালে? এইটোহে ডাঙৰ প্ৰশ্ন। গতিকে এইটো অতি গৰিহণাৰ যোগ্য, নিন্দনীয়। আৰু আমি খুব দুখ পাইছোঁ যে এজনৰ ধৰ্ম কৰিব যোৱা অনুষ্ঠানত ধৰ্মীয় সামগ্ৰী, খ্ৰীষ্টমাছৰ সামগ্ৰী এইবোৰ ভাঙিছোঁ, লণ্ডভণ্ড কৰা, ধৰ্ম পালন কৰিব নোৱাৰা, এই ধৰণৰ কথা বতৰা কোৱাটো অসমত কিন্তু আমি প্ৰথমবাৰে এনেকুৱা ঘটনা আমি দেখিবলৈ পালোঁ। এজন অসমীয়া যুৱক হিচাপে আমি লজ্জাবোধ কৰিছোঁ আৰু এজন অসমীয়া হিচাপে আমি বহুত দুখ পাইছোঁ। নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।